ঘৰত থকা মহিলাসকল সাৱধান কলিং বেল বাজিলেই দুৱাৰ খুলি নিদিব প্ৰথমে খিৰিকীৰে চাওক চিনাকি নে অচিনাকি লোক আহিছে নহলে দিন দুপৰতে সংঘটিত হ'ব পাৰে এনে ঘটনা প্ৰায় দিনৰ 11-20 মিনিটত মোৰ ছোৱালী শ্ৰীমতী গায়ত্ৰী নাথ তাই অকলশৰে আছিলে ঘৰ দুৱাৰ চাফা কৰি থাকোঁতে দুজন লোক আহি সোমালেহি সোমাই মানে তাৰ মুখত সোপা দি দুখ দেখুৱাই তাই কোনো চিঞৰ বাখৰ নকৰিবি মানে পিছফালে ধৰি তাইক মানে উলিয়াই দিয়ে প্ৰায় 10-15 মিনিটৰ ভিতৰতে শিৱসাগৰত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা প্ৰথমে মন কৰক এই চিচিটিভি ফুটেজ কেমেৰাত ধৰা পৰিছে দুই যুৱক শিৱসাগৰ চহৰৰ গাতে লাগি থকা হলগুৰিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়ৰাম নাথৰ বাসগৃহত অস্ত্ৰধাৰী ডকাইতে পুৱা 11:20 মিনিটত সংঘটিত কৰে ডকাইতি কাণ্ড ভয় ভাবুকি দেখাই লুটি লৈ যায় লক্ষাধিক টকাৰ গহনা আৰু নগদ ধন উলিয়াই দিয়ে নহ'লে থৈ যাওঁ এনেকুৱাবোৰ চাউণ্ড দি তাইক ভিৰ চলে আলমাৰীলৈ লৈ গৈছেগৈ আলমাৰীত থকা সোণৰ মালখিনি লৈ গৈছে পইচা 20,000 আজি লৈ গৈছে আৰু তাইক কৈছে দেখিবি মাত নামাতিবি লগে লগে জয়সাগৰ আৰক্ষী চকীৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগতে এই ভয়ংকৰ লুটপাটৰ ঘটনা সংঘটিত হয় বৰ্তমানলৈকে একেটা অঞ্চলতে তিনিটাকৈ ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পোৱা গৈছে ওচৰতে 3 ঘৰ মান এনেকুৱা ডকাইত হৈ গৈছে মানে এতিয়া অলপ দিনৰ আগতে প্ৰায় 3-4 মাহমান হৈছে আমাৰ হাজিগা বুলি কয় হলগুৰি নামটো মই নামটো নাজানো এই হাজৰিকা ঘৰত মানে ডকাইত হৈ গৈছে দিন দুপৰতে ডকাইত তাৰপৰা আজিও আমাৰ গৃহতে তেনেকৈ মানে হৈছে এনেকুৱা ঘটনা হৈ গৈছে এইটো না ভাল হোৱা নাই নহয় এইটো মানে আৰু থানাই কি কৈছে আৰু আমি নহয় এনেকৈ মানে জীয়াই থাকিবই নোৱাৰিম দিন দুপৰতে যেনে তেতুত যদি বস্তু নিবলৈ হয় কেনেকৈ হ'ব বাৰু এনেকৈতো নহ'ব এই ওচৰতে নহয় এটা না হেৰি কৈছে তেওঁলোকে ব্যৱস্থা কৰক এইবিলাক নহ'লে আমাৰ গোটেই সমাজ ওলাই যাব আমাৰ উলিয়াই দিয়ে নহ'লে থৈ যাওঁ এনেকুৱাবোৰ চাউণ্ড দি তাইক ভিৰ চলে আলমাৰীলৈ লৈ গৈছেগৈ আলমাৰীত থকা সোণৰ মালখিনি লৈ গৈছে পইচা 20,000 আজি লৈ গৈছে আৰু তাইক কৈছে দেখিবি মাত নামাতিবি লগে লগে প্ৰথম সুধি লৈছে দেউতাক আছে নে নাই নথকা অৱস্থাত তাই এইটো কৰিছে তাই ফুৰিছে গোটেই ঘৰটোতে লৈ আহিছে এটা দুজন ল'ৰা এজন ওখ এজন আমাৰ চাপৰ শিৱসাগৰৰ পৰা সঞ্জয় পাৰিকৰ ৰিপৰ্ট টাইম 8